নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি আসাম স্পেচিয়েল টেট বা সি টেটৰ কাৰণে আমি পৰিৱেশ বিজ্ঞান আলোচনা কৰিম। আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে কেএসকে এডুকেয়াৰ। এই ভিডিঅ'টোত আমি পৰিৱেশ বিজ্ঞানৰ কেইটামান এমসিকিউ আলোচনা কৰিম। আমাৰ আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ আন্তৰ্জাতিক সংস্থা ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ নেচাৰ এণ্ড নেচাৰেল ৰিসোৰ্সেছ IUCN কেতিয়া গঠন হৈছিল? এটো মনত ৰাখিব IUCN সম্পূৰ্ণ নামটো কি হয়? ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ নেচাৰ এণ্ড নেচাৰেল ৰিসোৰ্সেছ। ইয়াক কেতিয়া গঠন কৰা হৈছিল? ইয়াক গঠন কৰা হৈছিল কেতিয়া? 1948 sonot. IUCN was established on 5th October 1948 in the French town of Fontainebleau. IUCN কেতিয়া গঠন কৰা হৈছিল? 1948 চনৰ 5 অক্টোবৰ দিনাখনি ইয়াক গঠন কৰা হৈছিল আৰু ক'ত গঠন কৰা হৈছিল? ফ্ৰেঞ্চ টাউনৰ ফন্টেইনব্লো নামৰ ঠাইখনত। আৰু IUCN এইটো এনেকুৱা এখন অৰ্গেনাইজেশ্যন হয়, এনেকুৱা এখন ইউনিয়ন হয় এইটো যত নেকি পৰিৱেশ সুৰক্ষাৰ কাৰণে, ঠিক আছে, প্ৰকৃতি সুৰক্ষাৰ কাৰণে বা পৰিৱেশ সুৰক্ষাৰ কাৰণে চৰকাৰী হওক বেচৰকাৰী হওক সকলোবোৰ সংস্থাবিলাকে কি কৰিছে মিলি কেনে মানে ইউনাইট হৈ কেনে কামটো কৰিছে। কি কাম? মানে পৰিৱেশ সুৰক্ষাৰ কামটো, ঠিক আছে। পৰিৱেশ সুৰক্ষাৰ কাৰণে সরকারি হোক বেসরকারি হোক যিবিলাক সংস্থা আছে সেই সংস্থাবিলাক কি হৈছে লগ লাগিছে। গতিকে ইয়াতে আপোনালোকে IUCN ৰ সম্পূৰ্ণ নাম কি হয়, ই কেতিয়া গঠন হৈছিল, ক'ত গঠন হৈছিল এইখিনি চাব। পৰৱৰ্তী প্ৰশ্নটোত আছে IUCN ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? IUCN ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হয়? সুইজাৰলেণ্ডত অৱস্থিত হয়। ইয়াৰ পিছত আছে তলৰ কোনটো মৌল উদ্ভিদক সৰ্বাধিক প্ৰয়োজন? এতিয়া আমি জানো যে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়, গতিকে খাদ্য ই বেলেগৰ পৰা নলয়। লব কি? পানী লব আৰু খনিজ দ্ৰব্যখিনি লব বা খনিজ মৌল, ঠিক আছে, খনিজ দ্ৰব্যখিনি উদ্ভিদক লাগিব। তো এই খনিজ দ্ৰব্যবিলাক উদ্ভিদে কৰ পৰা লয়? মাটিৰ তলৰ পৰা লয়, ঠিক আছে, মাটিৰ তলৰ পৰা লয়। গতিকে মাটিৰ তলৰ পৰা লয় যেহেতু তাতে কি থাকিব? মাটিত কি থাকে? নাইট্ৰজেন থাকিব, ঠিক আছে। নাইট্ৰজেন যৌগীকৰণ হৈ থাকিব, গতিকে কি লাগিব? উদ্ভিদক নাইট্ৰজেন লাগিব, ঠিক আছে। নাইট্ৰজেনৰ দৰকাৰ আছে উদ্ভিদক, উত্তৰটো হ'ব নাইট্ৰজেন। ইয়াৰ পিছত আছে তলৰ কোনবিধ গেছ আটাইতকৈ বিষাক্ত? গেছৰ কথা কৈছে আৰু বিষাক্ত বুলি কৈছে, গতিকে আপোনালোকে সিধাই চকুমুদি দি দিব কোনটো উত্তৰ হ'ব? কাৰ্বন মনো অক্সাইড। কাৰ্বন ডাই অক্সাইডে কি কৰে? বায়ু প্ৰদূষণ কৰে, ঠিক আছে। গতিকে কাৰ্বনৰ দুটা অক্সাইড আছে, এটা হৈছে কাৰ্বন মনো অক্সাইড, এটা হৈছে কাৰ্বন ডাই অক্সাইড। ইয়াৰে ভিতৰত কাৰ্বন মনো অক্সাইড কি হয়? আটাইতকৈ বিষাক্ত হয়। ই যদি তেজত যদি প্ৰৱেশ কৰে, মানুহৰ তেজত যদি প্ৰৱেশ কৰে, তেতিয়া ই কি কৰে? হিমোগ্লোবিনৰ লগত বিক্ৰিয়া কৰি কেনে কাৰ্বক্সি হিমোগ্লোবিন তৈয়াৰ কৰে। ইয়াৰ পিছত আছে মাটিৰ গুণাগুণ নষ্ট হোৱাৰ কাৰণ তলৰ কোনটো নহয়? প্ৰশ্নটো ভালকৈ চাব, আমাক নহয়টো সুধিছে, ঠিক আছে। মাটিৰ গুণাগুণ নষ্ট হোৱাৰ কাৰণ তলৰ কোনটো নহয়? ইয়াতে আমাৰ 4টা কাৰণ দিয়া আছে। অবৈজ্ঞানিকভাৱে সাৰ প্ৰয়োগ, অবৈজ্ঞানিকভাৱে যদি সাৰ প্ৰয়োগ কৰি থকা যায় তেতিয়াহ'লে কি হ'ব? মাটি প্ৰদূষণটো হ'বই, লগতে পানী প্ৰদূষণো হ'ব। গতিকে এইটো আমাৰ কি হয়? কাৰণ হয়, মাটিৰ গুণাগুণ নষ্ট হোৱাৰ এটা কাৰণ, ঠিক আছে। অত্যধিক মাটি অত্যধিক যদি লগতকৈ যিমানখিনি মাটি চহাব লাগে তাতকৈ যদি বেছি মাটি চহোৱা যায় তথাপিও কি হয়? মাটিৰ গুণাগুণখিনি নষ্ট হয়। অধিক কীটনাশক ব্যৱহাৰ, খেতিত যিমানখিনি কীটনাশক দ্ৰব্য লাগে তাতকৈ যদি বেছিকৈ ব্যৱহাৰ কৰা হয় তেতিয়াও কি হ'ব? তেতিয়াও পানী প্ৰদূষণ হ'ব, মাটি প্ৰদূষণ হ'ব, মানে মাটিৰ আমাৰ গুণাগুণখিনি নষ্ট হৈ যাব। গতিকে উত্তৰটো কোনটো হ'ব? আমাৰ ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি, মাহৰ খেতি কৰা। মাহৰ খেতি কৰিলে কি হ'ব? মাহৰ খেতি কৰিলে মাহৰ যিবিলাক শিপা আছে এই শিপাবিলাকত আমাৰ কি থাকে? টেমুনা কিছুমান থাকে, এনেকৈ সৰু সৰু টেমুনা কিছুমান থাকে। এই টেমুনাবিলাকত ৰাইজোবিয়াম থাকে। এই ৰাইজোবিয়ামবিলাকে কি কৰে? নাইট্ৰজেন যৌগীকৰণ কৰে। তো যেতিয়া নেকি মাহৰ খেতি কৰা হ'ব এইবিলাকে কি হ'ব?
মাহৰ খেতি কৰাৰ পিছত যেতিয়া মানে উঘালি দিয়া হ'ব বা হাল বাই দিয়া হ'ব তেতিয়া এইবিলাক ওপৰত আহিব, মাটিৰ উপৰি অংশত আহিব। তো মাটিৰ উপৰি অংশত আহিলে কি হ'ব, নাইট্ৰজেনখিনি আকৌ মাটিত ধুনীয়াকৈ ভালদৰে লগ লাগি যাব। তো মাহৰ খেতি কৰিলে কি হ'ব, আমাৰ মাটিৰ গুণাগুণ নষ্ট নহয়, মাটিৰ গুণাগুণ ভালহে হয়। ইয়াৰ পিছত আছে জৈৱ যৌগৰ মূল উপাদান কি? ঠিক আছে, জৈৱ যৌগ। জৈৱ যৌগৰ মূল উপাদান হৈছে কাৰ্বন, এইটো মনত ৰাখিব। যিমানবিলাক জৈৱ যৌগ আছে সকলোবিলাকৰে মূল উপাদান কি হয়, কাৰ্বন হয়। যেনেকৈ পেট্ৰলিয়াম হওক, কয়লা হওক, এইবিলাক কি হয়, একোটা জৈৱ যৌগ হয়। তো এইবিলাকত কি আছে, কাৰ্বন আছে। তলৰ কোনবিধ গেছ বায়ুমণ্ডলৰ স্বাভাৱিক উপাদান নহয়? এতিয়া স্বাভাৱিকতে তলৰ কোনটো আমাৰ বায়ুমণ্ডলত নাথাকে? 4টা অপশ্যন আছে, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন, সালফাৰ ডাই অক্সাইড। তো অক্সিজেন আমাৰ 21% থাকে, নাইট্ৰজেন থাকে, ঠিক আছে, নাইট্ৰজেন থাকে, কাৰ্বন ডাই অক্সাইড থাকে, কাৰ্বন ডাই অক্সাইড 0.039 থাকে, ঠিক আছে। তো এইটো লগভগ কিমান লিখিব পাৰিম আমি, 0.04% আমি লিখিব পাৰিম, ঠিক আছে, কাৰ্বন ডাই অক্সাইড। হাইড্ৰজেন থাকে, এই তিনিটা আমাৰ বায়ুমণ্ডলত থাকে। যেতিয়া বায়ু প্ৰদূষণ হ'ব তেতিয়াহে কি হ'ব, সালফাৰ ডাই অক্সাইড থাকিব। বায়ু প্ৰদূষণ হ'লে এনে কিন্তু নাথাকে। স্বাভাৱিকতে কোনটো নাথাকে, এতিয়া সালফাৰ ডাই অক্সাইড বায়ুত নাথাকে। কিন্তু বায়ু যেতিয়া প্ৰদূষণ হ'ব তেতিয়া কিন্তু সালফাৰ ডাই অক্সাইড থাকিব। ধৰি লৈছো এইখিনি বায়ু আমাৰ প্ৰদূষিত হৈছে, ইয়াতে সালফাৰ ডাই অক্সাইড আছে। যেতিয়া বৰষুণ দিব, বৰষুণৰ পানীৰ লগত এই সালফাৰ ডাই অক্সাইড বিলাকে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে, এচিড বৰষুণ, ঠিক আছে, এচিড বৰষুণ উৎপন্ন কৰে। ইয়াৰ পিছত আছে অসমত গড়ে কিমান সেন্টিমিটাৰ বৰষুণ হয়? অসমত গড়ে কিমান সেন্টিমিটাৰ বৰষুণ হয়? অপশ্যন কেইটা পঢ়ি নিদিওঁ, ডাইৰেক্ট উত্তৰটো কৈ দিম, 200 পৰা 300 সেন্টিমিটাৰ বৰষুণ হয় অসমত, ঠিক আছে। কৰবাত কৰবাত কম হয়, কৰবাত কৰবাত অলপমান বেছি হয়। তো এভাৰেজ হিচাপে, ঠিক আছে, ওভাৰঅল এভাৰেজ হিচাপে গড়ে কিমান হয়, 200 পৰা 300 সেন্টিমিটাৰ হয়। ইয়াৰ পিছত আছে তলৰ কোনটো প্ৰকৃতিৰ বৃক্ক বুলি কোৱা হয়? কেতিয়াবা প্ৰকৃতিৰ বৃক্ক বুলি কয়, কেতিয়াবা পৃথিৱীৰ বৃক্ক বুলিও কয়, ঠিক আছে। প্ৰকৃতিৰ শব্দটো নিদি কেনে কি দিব পাৰে, পৃথিৱী শব্দটো দিব পাৰে। পৃথিৱী, কিডনী অফ দ্য আৰ্থ, ঠিক আছে, কিডনী অফ দ্য আৰ্থ বুলি দিব পাৰে, পৃথিৱীৰ বৃক্ক বুলি দিব পাৰে। তো আমাৰ মানুহৰ ক্ষেত্ৰত বৃক্কই কি কৰে সেইটো প্ৰথমতে জানি লওক। মানুহৰ ক্ষেত্ৰত বৃক্কই কি কৰে, তেজত যিবিলাক আমাৰ নাইট্ৰজেন জাতীয় দ্ৰব্য থাকে, ঠিক আছে, তেজত যিবিলাক নাইট্ৰজেন জাতীয় দ্ৰব্য থাকে সেই নাইট্ৰজেন জাতীয় দ্ৰব্যবিলাক কি কৰে, ফিল্টাৰ কৰে, ঠিক আছে। তো পৃথিৱীৰ ক্ষেত্ৰত কি হ'ব, পৃথিৱীত যিবিলাক নেকি আমাৰ জাবৰ জোথৰ থকা পানীবিলাক যিটো আহে, তো নদ নদীৰ ওচৰত এনেকুৱা এটা অঞ্চল থাকে, ঠিক আছে, এনেকুৱা এটা অঞ্চল থাকে য'ত নেকি জাবৰ জোথৰবিলাক শোষণ কৰি লয়। ইয়াতে পানী থাকিব, য'ত নেকি জাবৰ জোথৰবিলাক শোষণ কৰি ল'ব আৰু কিছুমান মৌল ইয়াতে পানীৰ লগত যোগ হয়, ঠিক আছে, কিছুমান নিউট্ৰিয়েন্টছ পানীৰ লগত যোগ হয়। তাৰে পিছত ই কি হয়, মানে পানীখিনি কিছু অলপ হ'লেও প্ৰাকৃতিকভাৱে কি হয়, ফিল্টাৰ হয়, প্ৰাকৃতিকভাৱে ফিল্টাৰ হয়। তো এইটো ক'ত হয়, এইটো আমাৰ জলাভূমিত হয়, মনত ৰাখিব, জলাভূমি, ৱেটলেণ্ডছ, ইংৰাজীত ৱেটলেণ্ডছ বুলি কয়। তো জলাভূমিত কি কৰে, জাবৰ জোথৰ অহা বা প্ৰদূষিত যিবিলাক পানী আহে সেইবিলাক কিছু অলপ হ'লেও প্ৰাকৃতিকভাৱে কি হয়, প্ৰাকৃতিকভাৱে ফিল্টাৰ হয় আৰু কিছুমান নিউট্ৰিয়েন্টছ পানীৰ লগত যোগ হয়। তাৰপিছত ই নদ নদীত বা সাগৰত পৰে, ঠিক আছে। তো এইটো হৈছে জলাভূমিটো কি হয়, প্ৰাকৃতিক হয়, ঠিক আছে, প্ৰাকৃতিক। মানুহৰ দেহত লৌহ পদাৰ্থ কমি গ'লে কি হয়, লৌহ, ঠিক আছে, লৌহ মানে কি, আইৰণ। যেতিয়া মানুহৰ দেহত আইৰণ কমি যাব তেতিয়া কি হ'ব, তেতিয়া ৰক্তহীনতা হ'ব পাৰে, ঠিক আছে, ৰক্তহীনতা বেমাৰত ভুগিব পাৰে। তলৰ কোনটো দূষিত পানীৰ দ্বাৰা হয়, আমাৰ হয়তো লাগে। তো দূষিত পানীৰ দ্বাৰা আমাৰ কি কি বেমাৰ হ'ব পাৰে চাওক, টাইফয়েড হয়, ঠিক আছে, ইয়াতে মই লিখি দিছোঁ, ডিজিজেছ কজ বাই পলিউটেড ৱাটাৰ, পানী প্ৰদূষণৰ দ্বাৰা হ'ব পৰা আমাৰ ৰোগসমূহ, মানে কি কি বেমাৰ পানী প্ৰদূষণৰ দ্বাৰা হয়, টাইফয়েড হ'ব পাৰে, এমিবায়চিছ হ'ব পাৰে, ডায়েৰিয়া হ'ব পাৰে, হেপাটাইটিছ হ'ব পাৰে। এইকেইটা বেমাৰ আপোনালোকে মনত ৰাখিব, নোটছ কৰি ল'ব, এইকেইটা বেমাৰ আমাৰ প্ৰদূষিত পানীৰ দ্বাৰা হয়। গতিকে এই প্ৰশ্নৰ উত্তৰ কোনটো হ'ব, এই প্ৰশ্নৰ উত্তৰটো হ'ব টাইফয়েড। টাইফয়েড আমাৰ দূষিত পানীৰ দ্বাৰা হয়।
চাৰ্ণবিল দুৰ্ঘটনা কিমান চনত হৈছিল চাৰ্ণবিল এইটো এটা ইম্পৰ্টেণ্ট টপিক হয় বা ইম্পৰ্টেণ্ট ইভেন্ট হয় বা ইম্পৰ্টেণ্ট কি হয় দুৰ্ঘটনা হয় আমি এইটো জানিব লাগে কিয় জানিব লাগে কাৰণ চাৰ্ণবিলত এনেকুৱা এটা দুৰ্ঘটনা হৈছিলে কিহৰ দুৰ্ঘটনা হৈছিলে নিউক্লিয়াৰ দুৰ্ঘটনা হৈছিল ঠিক আছে নিউক্লিয়াৰ দুৰ্ঘটনা ইয়াতে নিউক্লিয়াৰ ব্লাষ্ট হৈছিল তো নিউক্লিয়াৰ ব্লাষ্ট কিমান চনত হৈছিল 1986 চনত হৈছিল ক'ত হৈছিল সোভিয়েট ৰাছিয়া তেতিয়াৰ সোভিয়েট ৰাছিয়া আছিল এতিয়াৰ কি হয় বৰ্তমানৰ ইউক্ৰেইন যে চাৰ্ণবিল নামৰ ঠাই আছে সেই চাৰ্ণবিল নামৰ ঠাইত নিউক্লিয়াৰ ব্লাষ্ট হৈছিল ঠিক আছে ৰসায়নগাৰত লেবত নিউক্লিয়াৰ দুৰ্ঘটনা হৈছিল যাৰ কাৰণে যিটো অঞ্চলত হৈছিল সেইটো অঞ্চলৰ হাজাৰ মানুহ মাৰা গৈছিল ইয়াতে লগতে জীৱ-জন্তু বহুতো কি হৈছিল জীৱ-জন্তু বেঘাৰ হৈছিল জীৱ-জন্তুৰ হানি হৈছিল আৰু যিবিলাক বাচি গৈছিল সেইবিলাক কিন্তু পংগু সংগ তেনেকুৱা হৈছে তো এইটো বহুত বছৰলৈকে ক্ৰিয়া কৰিছে তো এইটো মনত ৰাখিব চাৰ্ণবিল দুৰ্ঘটনা ক'ব গ'লে পৃথিৱীৰ ভিতৰত এনেকুৱা এটা মানে নিউক্লিয়াৰ এনেকুৱা এটা ডাঙৰ দুৰ্ঘটনা হয় য'ত নেকি হাজাৰ মানুহ মৰিছিল বা জীৱ-জন্তুৰ হানি হৈছিল ক'ত হৈছিল সোভিয়েট ৰাছিয়া বৰ্তমানৰ ইউক্ৰেইন হয় কিমান চনত হৈছিল 1986 চনৰ এপ্ৰিল মাহত হৈছিল ঠিক আছে এপ্ৰিল মাহত হৈছিল গতিকে উত্তৰটো কোনটো হ'ব উত্তৰটো হ'ব অপচন বি 1986 চনত 1986 চনত হৈছিল চাৰ্ণবিল দুৰ্ঘটনা ইয়াৰ পিছত আছে নৰ্মদা বচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল নৰ্মদা বচাও আন্দোলন কোনে আৰম্ভ কৰিছিল মেধা পাটকাৰে আৰম্ভ কৰিছিল ঠিক আছে কিমান চনত 1985 চনত আৰম্ভ হৈছিল কোনে আৰম্ভ কৰিছিল মেধা পাটকাৰে আৰম্ভ কৰিছিল মেধা পাটেকাৰ দিহিং পাটকাই পক্ষী অভয়াৰণ্য অসমৰ কোনখন জিলাৰ অন্তৰ্গত দিহিং পাটকাই এই যে পক্ষী অভয়াৰণ্য আছে এই পক্ষী অভয়াৰণ্যটো ক'ত অৱস্থিত হয় অসমৰ কোনখন জিলাত অৱস্থিত হয় সেইটো লাগে এতিয়া দিহিং পাটকাই কি কৰা হৈছে কিন্তু দিহিং পাটকাই যেটো আছে পক্ষী অভয়াৰণ্য ইয়াক কিন্তু ন্যাশনাল পাৰ্ক কৰা হ'ব ঠিক আছে ন্যাশনাল পাৰ্ক কৰাৰ যুঁজা চলি আছে ন্যাশনাল পাৰ্ক কৰাৰ কাৰণে যুঁজা চলি আছে তো এইটো আমাৰ 6 নম্বৰ ন্যাশনাল পাৰ্ক হ'ব ঠিক আছে অসমৰ 6th ন্যাশনাল পাৰ্ক হ'ব কোনটো দিহিং পাটকাই অভয়াৰণ্যটো ঠিক আছে ই ক'ত অৱস্থিত হয় ই তিনিচুকীয়াত অৱস্থিত হয় তিনিচুকীয়াত আছে গতিকে অসমৰ যি ন্যাশনাল পাৰ্ক আছে ৰাষ্ট্ৰীয় উদ্যান আছে 5খন আছে ঠিক আছে 5খন আছে এই 5খনৰ কোনটো ডাঙৰ আটাইতকৈ মানা আটাইতকৈ ডাঙৰ হয় ঠিক আছে মানা আটাইতকৈ ডাঙৰ মানা অভয়াৰণ্য আটাইতকৈ ডাঙৰ হয় তাৰ পিছত হে কাজিৰঙা আহে ঠিক আছে আৰু কাজিৰঙাৰ যেটো এৰিয়া হয় এৰিয়াটো কিমান হয় 430 স্কয়াৰ কিলোমিটাৰ হয় আগতে কিন্তু কাজিৰঙাই ডাঙৰ আছিল এতিয়া কিন্তু মানা ডাঙৰ ঠিক আছে কিছুমান এৰিয়া ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছে সেইকাৰণে ডাঙৰ হৈ গল মানাটো এতিয়া আমি অন্তিম প্ৰশ্নটোলৈ আগবাঢ়িম অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় ঠিক আছে অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ কথা কৈছে তো 5খন বৰ্তমান 5খনে হয় কিন্তু 6খন হ'ব যুঁজা চলি আছে কমপ্লিট হৈ উঠা নাই ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় আৰু ইয়াৰ উত্তৰটো হৈছে ডিব্ৰু ছৈখোৱাত বনৰীয়া ঘোঁৰা পোৱা যায় ঠিক আছে বনৰীয়া ঘোঁৰা ডিব্ৰু ছৈখোৱাত পোৱা যায় আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ